কিশোৰে ধুবুৰীৰ জিলা কাৰাগাৰৰ ভিতৰ চোৰাত প্ৰাক্তন হাজোতীৰ ভাষ্যত পোহৰলৈ আহিছে কাৰাগাৰৰ ভিতৰৰ ভয়ংকৰ তথা চাঞ্চল্যকৰ তথ্য। ধুবুৰী জিলা কাৰাগাৰৰ ভিতৰতে চলে মদ আৰু জুৱাৰ মুকলি বেহা। কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ প্ৰাক্তন হাজোতীৰ। 67টা দিন ধুবুৰী জিলা কাৰাগাৰত কয়দী ৰূপে থকাৰ পাছত মুকলি হৈ আহিছে জাহাংগীৰ আলম। তাতে মানে যিখিনি ভিডিঅ' পাইছে আমিও তাতে আছিলো। ভিডিঅ'খিনি হয় সঁচাই হয়। তেতিয়া তাতে ডাব্বু খেলাটো তাতে চলে আৰু প্ৰতিটো ৰুমত এজন এজনকৈ মেট থাকে। সেই মেটত মানে যিবিলাক হাজতী সোমায় সেই হাজতীসকলৰ পৰা মানে 500 টকা 1000 টকা এইবিলাক মানে খোজে আৰু পইচাখিনি নিদিলে মানে তেখেতক বেয়া এটা জাগা দিয়ে। সেই ৰুমৰ ভিতৰত টয়লেট আছে, টয়লেটত ওচৰতে দিয়ে আৰু যিবিলাক মানুহে পইচা দিয়ে তেখেতসকলক ভাল এখন জাগা। আমি জনা মতে তাতে ড্ৰাগছৰো ব্যৱহাৰ হয়। আপুনি দেখিছে নেকি আপোনাৰ সন্মুখত? হয়, মই দেখিছি। হয়, কিছুমান মানুহবিলাকক মানে এনেই চিনা নাযায়, কিন্তু সেই বস্তুবিলাক খোৱাটো মই দেখিছো। খাইছে। কি খায়? টেবলেট আছে, টেবলেটটো মানে কি তেনেকুৱাকৈ মানে ছিঙি পেলাই ভিতৰত যিখিনি পাউডাৰ আছে সেইখিনি খায়। কোনে দিয়ে এই বস্তুবিলাক? কোনে আনি দিয়ে সেইটোতো মই নাজানো কোনে দিয়ে। কিমানজন এনেকুৱা খায় তাতে? ইয়াতে প্ৰতিটো ৰুমতে খায়। কেইজনমান হ'ব? প্ৰতিটো ৰুমতে তেনেকুৱা ধৰণৰ ল'ৰা আছে, ড্ৰাগ আসক্ত ল'ৰা আছে। তেখেতসকলে ক'ৰ পৰা পায় আমি সেইটোও নাজানো, কিন্তু খোৱাটো আমি দেখিছো। তাতে মানে যিখিনি